আৰু মই বিশ্বাস কৰোঁ যোৱা 10টা বছৰৰ প্ৰগতি, যোৱা 10টা বছৰৰ বিকাশ আৰু যোৱা 10টা বছৰৰ বিৰামহীন প্ৰগতিয়ে আজি অসমক এক নতুন যুগলৈ লৈ গ'ল। এতিয়া অসমে কাৰো ওচৰত শিৰ নত কৰিব নালাগে। এতিয়া অসমে দৰমহা দিবলৈ কাকো টকা বিচাৰিব নালাগে। অসমে এতিয়া কাজিৰঙাৰ ওপৰত কৰিডৰ বনাবলৈ, ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাবলৈ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে প্ৰধানমন্ত্ৰীয়ে আমাৰ যিমান কাম বাকী আছে আমাক সকলো কাম কৰি দিব। কাৰণ মোদী ডাঙৰীয়াই বিশ্বাস কৰে এ ফৰ, ডাঙৰ কৰি ক'ব এ ফৰ, আৰু ডাঙৰ কৰি ক'ব এ ফৰ। সদায় যেতিয়া অসমৰ নাম আহিব গৌৰৱেৰে সৈতে ক'ব, যেতিয়া ভাৰতৰ কথা আহিব গৌৰৱেৰে সৈতে ক'ব। কাৰণ আমি বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তা, আমি গৌৰৱী অসমীয়া, আমি গৌৰৱী ভাৰতীয়, আৰু আমি সকলোৱে মিলি এইখন অসমক আমি সুৰক্ষিত কৰিম। যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম। বিজেপিৰ চৰকাৰ আৰু আহি আছে, আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়।